পবিত্ৰ ঈদৰ দিনত হুজাইত লাভ জিহাদৰ ঘটনা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৰাজ্যত পুনৰ লাভ জিহাদৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ এগৰাকী মুছলমান যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি 17 বছৰীয়া নাবালিকাক পলুৱাই লৈ যোৱাৰ মুহূৰ্তত নাবালিকাৰ মোমায়েকে প্ৰত্যক্ষ কৰি হুজাই শংকৰদেৱ নগৰ আৰক্ষীৰ অধীক্ষক কাৰ্যালয়ৰ সন্মুখতে হাতে লোটে ধৰে আৰু নাবালিকাক উদ্ধাৰ কৰিবলৈ তৎক্ষণাত অভিভাৱকৰ সৈতে ৰাষ্ট্ৰীয় বজৰং দল আৰু হুজাই জিলা শাখাৰ এটি দল উপস্থিত হয় আৰু নাবালিকাৰ সৈতে মুছলমান যুৱকজনক শ্ৰীমন্ত শংকৰদেৱ নগৰ আৰক্ষী চকীত সমজাই দিয়াৰ লগতে যুৱকজনৰ বিৰুদ্ধে এখনি এজাহাৰ দাখিল কৰে জানিব পৰা মতে যুৱকজনৰ ঘৰ লংকাৰ উদালিৰ আলিমউদ্দিন বুলি জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত হুজাই বজৰং দলে তুলিলে হুংকাৰ আৰু তেওঁলোকৰ মতে এই কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় হিন্দু নাৰীক মৰ্যাদা প্ৰদান আৰু সমাজৰ অস্তিত্ব বজাই ৰাখিবলৈ জিলা আৰক্ষীক অধীক্ষকক উক্ত বিষয় সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনায় লংকাৰ পৰা হাবিবুৰ ৰহমানৰ সৈতে আসিকুৰ ৰহমানৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ নাম কি তোমার আলিমউদ্দিন গড় কই লঙ্কা কোন জায়গা মেয়েটা লোক কেমনে তোমার নাকি হ্যাঁ ফ্রি ফায়ার দিয়া আচ্ছা মোবাইল আছে নাকি আজকে কই লইয়া যাইতে আসলে যেটা আজকে তাই ও নখানে বুড়ি বই ঘুরা যেত তাই ফ্রেন্ড আর আইকা আচ্ছা আমি দিলাম লঙ্কা তাই বলতে তাই যাই বললাম তে আয় তোর সবার সারিয়া আর তোমার লগে আর কে আছে তুমি একলা ঘটনাটো কি হৈছিলে নমস্কাৰ আমি বিশ্ববন্ধু পৰিষদ বজৰং দলৰ সমূহ কাৰ্যকৰ্তা আমি ৰাতিপুৱাই আজি ঈদৰ দিন ৰাতিপুৱাই এজন জিহাদী হয় আমাৰ হিন্দু ভনী যাক তেওঁ প্ৰলোভন দি পেলাই হিন্দু নামেৰে প্ৰলোভন দি পেলাই তেওঁক লৈ যোৱাৰ এটা ব্যৱস্থা লৈছিলে যাতে আমি বজৰং দলে ধৰা পৰাইছোঁ আমি শংকৰদেৱ নগৰ শ্ৰীমন্ত শংকৰদেৱ নগৰতে ধৰা পেলাইছোঁ তো এই জেহাদীবোৰে যিবোৰ কাম কৰি আছে এইবোৰ ইহঁতক বেছিদিন নচলিব যেতিয়ালৈকে আমাৰ ভাৰতবৰ্ষৰ বজৰং দল আছে বিভিন্ন হিন্দু সংগঠন আছে তেতিয়ালৈকে কোনো জেহাদীয়ে আমাৰ হিন্দু ছোৱালীবোৰক চকু উঠাই দেখিব নোৱাৰিব তেওঁলোকৰ লগত কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব তেওঁলোকক প্ৰলোভন দি পেলাই ধৰ্ম পৰিৱৰ্তন কৰিবলৈ নোৱাৰিব যেতিয়ালৈকে বজৰং দল বিশ্ব হিন্দু পৰিষদ বজৰং দল জিন্দা আছে যেতিয়ালৈকে আমাৰ হিন্দু সংগঠনবোৰ একত্ৰিত হৈ আছে সেইসমূহ মই আপোনালোকৰ চেনেল যোগেদি মই হিন্দু ভণ্টিসকলক মই ক'ব বিচাৰিছোঁ আপোনালোকে নিজৰ ধৰ্মক সন্মান দিব নিজৰ ধৰ্মক সন্মান দিয়ক নিজৰ যি সনাতনী ধৰ্ম আছে সনাতনী ধৰ্মক সন্মান দিয়ক আপোনালোকে এই জেহাদীবোৰৰ যি প্ৰলোভন তেওঁলোকৰ টকা লোভ তেওঁলোকৰ যি মিছা ভাল পোৱাত আপোনালোকে নগৈ আপোনালোকে নিজৰ সনাতন ধৰ্মটোক ওপৰলৈ লৈ যাওক আৰু নিজৰ সনাতন ধৰ্মটোক আপোনালোকে প্ৰেম কৰক ভাল পাওক এই মই ভণ্টিসকলক অনুৰোধ জনাইছোঁ আজি যি জিহাদী কাম আজি ঈদৰ আজি সিহঁতৰ পবিত্ৰ ঈদ বোলে এই পবিত্ৰ ঈদৰ দিনে আমাৰ এজনী হিন্দু সনাতনী ভণ্টিক তেওঁ লৈ যোৱাৰ এটা ব্যৱস্থা লৈছে লৈ গৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ এটা ব্যৱস্থা লৈছে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে ধৰি পেলাই আমাৰ শংকৰদেৱ নগৰ থানাত আমি গতাই দিছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ছোৱালীজনী বয়স কিমান হ'ব ছোৱালীজনী বয়স 17 বছৰ তেওঁলোকৰ এইটোৱে কাম তেওঁলোকৰ আজিকালি যিমান আপোনালোকৰ কেছ আহিব এইবোৰ যি ধৰ্ম পৰিৱৰ্তন কৰা বা তেওঁলোকৰ যিবোৰ কেছ আহে এতিয়া বৰ্তমান 17 বছৰৰ ছোৱালী 16 বছৰৰ ছোৱালীবোৰকে তেওঁলোকে টাৰ্গেট কৰে কাৰণ তেওঁলোক এতিয়া অবুজ এই বয়সৰ ছোৱালীবোৰ অবুজ থাকে তেওঁলোকে প্ৰেম ভাল পোৱা কি বস্তু ভালকৈ বুজি নাপায় তেওঁলোককে টাৰ্গেট কৰি মিছা প্ৰলোভন দি পেলাই তেওঁলোকক নিজৰ ধৰ্মত তেওঁলোকে পৰিৱৰ্তন কৰাৰ চেষ্টা কৰে আৰু এই পৰিৱৰ্তন আমি হ'ব নিদিওঁ কেতিয়াও মই কিবা চানাপট্টিৰ পৰা আহি আছোঁ গাড়ী লৈ মই এইটো গাড়ী আছে মই এইটো গাড়ী লৈ আহি আছোঁ মই যেতিয়া কাপাসবাৰী চাৰি আহিছোঁ তেতিয়া মই মাতিছোঁ মামা ক'ত যাবি মামা ক'ত যাবি মামাই একো আৱাজে দিয়া নাই একো কোৱা নাই আৰু তেতিয়া মই খন্দ কৰিছিলোঁ ল'ৰাটো কোন হয় তাৰপিছত মই ভাবিছোঁ বৰবুৱা আহিব নামিব কিবা কিবি ল'ব আহিব একো কোৱা নাই তাৰপিছত মই ঘৰত ফোন কৰিছোঁ মোৰ ভাইটিৰ ওচৰত মামাজনী ক'ত আছে বুলি কৈছোঁ ঘৰতে আছে ঘৰত সুধি চোৱাচোন এনেকৈ কৈছোঁ মই ঘৰত নাই সি বৰবুৱা কৈছে মইতো বৰবুৱাটো নাই তেতিয়া হনুমান দাবা পাৰ হৈ গ'ল আৰু আগত ল'ৰা এটা আছে তাৰপিছত মই সিহঁতে বিছ কৰি আহি কিনি শংকৰনগৰ পাৰ হৈ কিনি তাতে মই ধৰিছোঁ তাৰপিছত মই ল'ৰাটোক সুধিছোঁ তুমি কি মই মোৰ হিন্দু ল'ৰা বুলি এনেকৈ কৈছে তাৰপৰা মই মামা বুলি কৈছে সি কোন মোৰ লগৰীয়া হয় ক'ত যায় বুলি কৈছে মই লগৰীবিলাক আহি আছে তাতে গৈ আছোঁ নাই ইয়াত মই ধৰি ৰাখিছোঁ সিহঁতৰ তাৰপিছত ঘৰৰ পৰা মানুহ আহিছে সিহঁতক চমজাই দিছোঁ মানুহ আহিছে ছোৱালীজনী আপোনাৰ কি লাগে মোৰ ভাগিনী লাগে ছোৱালীৰ নাম কি এইটোতো নামটো বন্দনা বুলি আমি চবেই মাতোঁ আৰু নামটো বন্দনা বুলি ছোৱালীজনীৰ বয়স কিমান হ'ল
16 বছৰ এনেকুৱা হ'ব নেকি 16 বছৰ 16 বছৰ এতিয়া আপোনাৰ কি বিচাৰে কাষ্টটো বিচাৰিলোঁ থানাত এজাহাৰ দিছিলে এজাহাৰ দিছোঁ কোন থানা পৰে চকনগৰ থানা হয় দাদা আপুনি কি ক'ব মোৰ ছোৱালীজনী বৰভুৱা আহিছিলে হেৰি দবাই ল'বৰ কাৰণে সিহঁতে ফুচলাই হুজাই লংকা লৈ গৈ আছে মোৰ চালা ইয়াতে ধৰিছে শংকৰদেৱৰ নগত কোনে নিছিলে এটা মুছলিম ল'ৰা মই চিনি নাপাওঁ মোৰ ছোৱালী লৈ আহি গ'ল আৰু মই এইটো শাস্তিয়ে চাওঁ ল'ৰা মই চিনি নাপাওঁ ছোৱালীজনী কি মুছলিম সম্প্ৰদায় নেকি না মই বাঙালী সম্প্ৰদায় ছোৱালী ল'ৰাটো মুছলিম সম্প্ৰদায় এতিয়া আপুনি কি বিচাৰে মই শাস্তি বিচাৰোঁ ল'ৰাটো চিনি পোৱা না চিনি পাওঁ চিনি পাই নাই নাই